যেহেতু আপোনালোকে দেখিছে আগৰ ব্লগটোত যে মই গাঁৱত আছিলোঁ আৰু ৰাতি একদম ফাংচন চাই মোৰ মাত একদম ভাঙি গৈছে আৰু চৰ্দিও লাগিছে। তাৰপিছতে আজি এয়া উঠি পেলাই অকণমান হাতী কামে লাগি দিছোঁ আৰু সহায় কৰি দিছোঁ। আচলতে সৰু বুঢ়ীমাৰ গাটো অকণ বেয়া, সেইকাৰণে এয়া মাছৰ লগত ভেদাইলতাৰ আঞ্জাকণ ময়ে বনাই দিলোঁ। তাৰপিছতে দুপৰীয়া ভাত সাজ খাই আমি ওলাই গ'লোঁ সন্ধিয়া এপাক গাঁওখন ফুৰিবলৈ। আৰু এয়া হৈ গ'ল নেক্সট ৰাতিপুৱা দিনাখন। আমি সকলোৱে মিলি পইচা তুলি পেলাই এয়া আমি এনেকৈ সৰু এটা পিকনিক চাইড খালোঁ আৰু তাৰপিছতে আমাক কম পৰিব বুলি এয়া জেঠাই আমাক আনি দিছে একদম এগালমান ভুজিয়া আৰু ইয়াতে একদম দি দিছে, যিমান পাৰোঁ সিমান নাতেই আমাৰ। তাৰপিছতে মই আহিবলৈ ওলালোঁ ঘৰলৈ বুলি টোপোলা টোপলি বান্ধি, আৰু মই ঘৰত অকলে নাযাওঁ, মোৰ লগত বা আৰু দাদাও যাব। আৰু বেগকেইখন এনেকৈ ৰৈছে যেন আমি বহুত দিনৰ কাৰণে নাহোঁ আৰু ঘৰলৈ। আমি বাৰু এখন বেগে লৈছোঁ, কিন্তু দাদাই পিনে দুখন বেগ লৈছে। তাৰপিছতে এয়া আমি ই ৰিক্সা লৈ পেলাই আহিলোঁ ঘৰলৈ বুলি। ঘৰ আহি ইমান বেছি ঠাণ্ডা লাগিছে যে একদম জুইৰ ওচৰত বহি লৈছোঁ, আৰু চাওক মই একদম চুৱেটাৰ পিন্ধা নাই, সেইকাৰণে ঠাণ্ডা লাগি আছিলে। আৰু সেয়া আছিল মোৰ ওচৰৰ ভণ্টি এজনী, তাইও আহিছিল জুই পোৱাবলৈ। আৰু আজিৰ দিনটো এনেকৈয়ে গ'ল। লগ পাম নেক্সট মিনি ব্লগত। বাই বাই।